না বাকি চুকত আছে মাছ চুকত বাকি চুৰ কৰাটো মই নাই মোৰ গাড়ীখন বাছ এবাৰ আনিছিলে ভিডিওটো মানে আৰু একটা হিল মানিকে আৰু এটা আনিছিল তহত দুটা আছে চাৰিটা আছিল আৰু ছাগলী চুৰ কৰোতে তহত চাৰিটা আছিল শেহতীয়াকৈ গেলাবিলত মৰেল পুলিচিঙৰ নামত দুজন নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, যি ধৰণে মাৰপিট কৰা হৈছে, যি ধৰণে ভোট জলকীয়া হানি নিমখ হানি যি ধৰণে আচলতে অত্যাচাৰ কৰা হৈছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা জনাইছো। আৰু আমি গম পাইছো যে হয়ন শইকীয়া তেখেতৰ বয়স 17 বছৰ, কান্দু চাহানী তেখেতৰ বয়স 17 বছৰ। আচলতে এই দুজন নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, আমি গোটেই ঘটনাটো আমি গোলাঘাট জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি হস্তক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰিছো। মই নৈখনলৈ গ'লোঁ দেই, নৈখন গ'লোঁ পাৰ হ'লোঁ, তাৰমানে নুমল কোৱা ব্যক্তিজনে আছিলে, তাৰপিছত নাও চুৰ কৰিছে বুলি কৈছে। আমাৰ খুৰাৰ নাৱেই হয়, তাৰমানে মই লৈ গৈ থাকোঁ, সদায় যাওঁ এনেকৈ। তাৰমানে সি মদ খাই পূৰা ফিটিং এনেকৈ, তাৰপিছত মোক সন্দেহ কৰি পিনে তাৰপিছত ভিডিঅ' বনালে এনেকৈ, তাৰপিছত মোক ধৰি পিনে গৰু নিচিনা ধৰি বান্ধি পিনে এনেকৈ মাৰি লৈ গৈছে মোক। বাকি চুকত আছে মাছ চুকত বাকি চুৰ কৰাটো মই নাই মোৰ গাড়ীখন বাছ এবাৰ আনিছিলে